এইবাৰ আমি বাজেটত অসমৰ এটা ষ্টেট স্যাটেলাইট আসাম সেট হিচাপে আমি বাজেট প্ৰস্তাৱ আমি ৰাখিছিলোঁ বিত্তীয় বৰ্ষৰ প্ৰথম দিনটোতে যোৱাকালি আমি এই বাজেটৰ কাম আৰম্ভ কৰিছোঁ ইজোৰ চেয়াৰম্যান আৰু তেখেতসকলৰ জ্যেষ্ঠ বিষয়াৰ সন্মুখত আমি এই স্যাটেলাইট কেনেকৈ আমি পঠাব পৰা যাব নিৰ্মাণ কৰিব পৰা যাব আৰু ভৱিষ্যতে ইয়াক কেনেকৈ পৰিচালনা কৰা হ'ব এই গোটেই বিতং আলোচনা আমি যোৱা কালি কৰিলো আৰু তেখেতেও পৰামৰ্শ দিছে সেইমতে আমি একচন প্ল্যান এতিয়া আৰম্ভ হ'ব আজি বাজেটৰ দ্বিতীয় দিনটো আমাৰ কাৰণে খুব ইম্পৰ্টেন্ট দিন আৰু এই মাটিখিনি মই আগতে দুবাৰ তিনিবাৰ আহিছো আৰু এই মাটি তেখেতসকলক মানে দিয়াৰ কাৰণে চৰকাৰে সকলো ব্যৱস্থা কৰিলে এতিয়া শেষত অকমান কাগজৰ কাম বাকি আছে সেইখন হয়তো এসপ্তাহ মানৰ ভিতৰত হৈ যাব এতিয়া ইয়াত তেখেতসকলে যেটো নেত্ৰা প্ৰজেক্ট আৰম্ভ কৰিব সেইটো ভাৰতবৰ্ষৰ ভিতৰত প্ৰথম it is the first in India no this netra is the first in India ইয়াৰ পৰা যেটো নেটৱৰ্ক তেখেতসকলে বহুত ৰিসাৰ্চ কৰি ঠিক কৰিছে এই ঠাইটুকুৰৰ পৰা নেটৱৰ্কটোৰ কাৰণে উপযুক্ত ঠাই সেই কাৰণে তেখেতসকলে পাৰ্টিকুলাৰ এই জায়গাটো আমাক যেতিয়া প্ৰথম প্ৰস্তাৱ দিছিল সেই ধৰণে বিচাৰিছিল ন তেনেকুৱা নহয় তাতকে বহুত ওপৰৰ সাৰ্ভে কৰিছে ইছৰোৱে আৰু বহুত ধৰণৰ গুটেই সবতে কৰি মেলি তেখেতসকলে ইয়াৰ পৰা হেতু খুব ফিজিবিলিটি আছে বুলি তেখেতসকলে ঠিক কৰিছে আৰু সেই কাৰণে এই ঠাইটুকুৰা সিলেক্ট কৰিলে আৰু সেই ধৰণে আমি এইখিনি আগবঢ়াইছো আৰু আমি আশা কৰিছো যে ইয়াৰ দ্বাৰা মহাকাশ বিজ্ঞানত অসমখন এখোপ আগবাঢ়ি যাব এই নেত্ৰা প্ৰজেক্টৰ কাৰণে স্যাটেলাইট লঞ্চ কৰাৰ কাৰণে মহাকাশ বিজ্ঞানত ৰাজ্য হিচাপে হয়তো অসমখনৰ স্থান প্ৰথম হ'ব মই হেতু আশা কৰিছো আৰু এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা বিশেষ পদক্ষেপ আৰু তেখেতৰ ভূমিকা আছে সেই কাৰণে এখিনি সম্ভৱ হৈছে মই ইজোৰ চেয়াৰম্যান নাৰায়ণন ডাঙৰীয়াক যোৱাকালি আৰু আজি অসমত যিখিনি কথাৰ কাৰণে তেখেত আহি আমাক সংগ দিলে বা এসুৰেন্স দিলে বা সাপোৰ্ট কৰিম বুলি প্ৰতিশ্ৰুতি দিলে তাৰ কাৰণে মই আমাৰ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু ৰাজ্য চৰকাৰৰ তৰফৰ পৰা তেখেতক মই ধন্যবাদ জ্ঞাপন কৰিছো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ